অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ উদ্যোগত আৰু HDFC বেংকৰ অনুদানত 24 তাৰিখৰ পৰা লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত ধেমাজি জিলাৰ 20 জন কৃষকক বৈজ্ঞানিক পদ্ধতিত পশুপালন আৰু খেতিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। উক্ত প্ৰশিক্ষণত প্ৰশিক্ষণ আগবঢ়ায় LC VSC সহকাৰী অধ্যাপকসকলে। প্ৰশিক্ষণত বৈজ্ঞানিক পদ্ধতিত ধান খেতি, সৰিয়হ খেতি, উদ্যান খেতিৰ বিভিন্ন ধৰণৰ জাত নিৰ্বাচন, বীজ শোধন, জৈৱিক সাৰ বাতিৰ পৰীক্ষা আৰু গুণাগুণাদিৰ বিষয়ে আলোচনা আগবঢ়ায় কৃষি বিজ্ঞান কেন্দ্ৰৰ লখিমপুৰৰ লক্ষীকান্ত নাথ আৰু জ্যোৎস্না দাসে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডাঃ উমাৰাম তামুলী, ছাত্ৰ উপ কল্যাণ সমিতিৰ ডাঃ সঞ্জীৱ খাৰঘৰীয়া, গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ প্ৰজেক্ট মেনেজাৰ ধৰণী পায়েং, মন্টু শইকীয়া, হৰি বড়োকে প্ৰমুখ কৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকসকল। গ্ৰামীণ বিকাশ ট্ৰাষ্ট in collaboration with Lakhimpur College of Veterinary Science has conducted a 3 days residential capacity building program on the topic package of practice in agriculture and livestock. The event started on 24th and today on 26th is the closing day of the event. Grameen Vikas Trust with financial grant from HDFC Bank under its CSR initiative Parivartan has roped in scientists, subject matter specialists from the college, Lakhimpur College of Veterinary Science and Krishi Vigyan Kendra, Lakhimpur. The project is being implemented in 2 districts of Assam, Majuli and Dhemaji. We have 20 farmers from Dhemaji district covering 9 villages. The objective of the training was to enhance the skill of the rural farmers on scientific agriculture practices and livestock poultry care and management. অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আমাৰ লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ উদ্যোগত আৰু HDFC বেংকৰ আৰ্থিক সহযোগত এই গ্ৰামীণ বিকাশ ট্ৰাষ্টে 3 দিনীয়া এটা বিজ্ঞানসন্মত পশুপালন প্ৰশিক্ষণ আৰু কৃষিৰ ওপৰত এটা প্ৰশিক্ষণ আয়োজন কৰিছিলে। তাৰ আজি অন্তিম দিন। এই 3 দিনীয়া প্ৰশিক্ষণটোত পশুপালনৰ ওপৰত বিতংভাৱে যি 20 জন কৃষকে অংশগ্ৰহণ কৰিলে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। তাৰ উপৰিও লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা বিশেষজ্ঞ আহি তেওঁলোকক কৃষিৰ ওপৰতো কি ধৰণে কৰিব লাগে, কি ধৰণে কৰিলে উপকৃত হ'ব বিজ্ঞানসন্মতভাৱে তাৰ প্ৰশিক্ষণ দিয়া হয়। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।